চপৰে সহিছে দিহিঙৰ গৰা সুশান্ত বৰগোহাঁইৰ সমষ্টিৰ দুৰ্দশা কোটি টকাৰ জিঅ'বেগ সামান্য বৰষুণতে দিহিং নদীত বিলীন নিৰ্বিকাৰ বিভাগীয় কৰ্তৃপক্ষ ক্ষুব্ধ ৰাইজ বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্বিকাৰ মনোভাৱে ৰাইজৰ জীৱন বিপদাপন্ন কৰি তুলিছে উন্নয়নৰ গংগা যমুনা বুৱাই দিয়া বুলি গৌৰৱ কৰা সাহসীয় বিধায়ক সুশান্ত বৰগোহাঁইৰ সমষ্টিৰ বাস্তৱ ছবি এতিয়া ভয়ংকৰ ডিমৌ ৰাজচক্ৰৰ অন্তৰ্গত গৌৰগুটি অঞ্চলত দিহিং নদীৰ খহনীয়াই এতিয়া ভয়ানক ৰূপ ধাৰণ কৰিছে কোটি কোটি টকা খৰচ কৰি জিঅ'বেগ লগোৱাৰ নামত কাগজত উন্নয়ন প্ৰদৰ্শন কৰি আহিলেও সেই জিঅ'বেগসমূহ সামান্য বৰষুণতে নদীত বিলীন হৈ পৰিছে দিহিং নদীৰ মথাউৰিটো এতিয়া গাঁওবাসীৰ বাবে এক জীয়াই থকা আতংক কোনো মুহূৰ্তত মথাউৰি ভাঙি গাঁও উচ্ছন হয় তাৰ কোনো ঠিকনা নাই এই আশংকা 40খনতকৈ অধিক গাঁৱৰ ৰাইজে বিনিদ্ৰ ৰজনী পাৰ কৰি আছে সৰু আদি হালধিবাৰী বৰগোহাঁই আদিৰ গাঁৱলীয়া মানুহে নদীৰ কাষতে নিশা উজাগৰে কটাবলগীয়া হৈছে খহনীয়া ৰোধৰ বাবে আগতে বিভিন্ন বাজেট আঁচনিৰ লগতে বিভিন্ন পদক্ষেপ ঘোষণা কৰি আহিছে কোটি টকাৰে জিঅ'বেগ লগোৱা হৈছিল দিহিঙৰ পৰা কিন্তু বৰষুণৰ সময়ত বাঢ়নি পানীতে এই জিঅ'বেগবোৰ একো কামত নদীত জাহ গৈছে এতিয়া মথাউৰি বাঢ়নি পানী ৰোধ কৰাৰ নামত চৰকাৰী ঘোষণাৰ কোটি কোটি টকাৰ অপচয় দেখিবলৈ পোৱা গৈছে স্থানীয় ৰাইজে এই ভয়ংকৰ অৱস্থাৰ বাবে বিধায়কক দায়ী কৰিছে তেওঁ যি উন্নয়নৰ গৌৰৱ কৰে সেই উন্নয়ন ক'ত এই প্ৰশ্ন আজিও ৰাইজৰ মুখে মুখে উত্থাপন হৈছে চৰকাৰৰ যদি অন্ধ প্ৰশাসন নুশুনে নেদেখে তেন্তে অতি শীঘ্ৰেই এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে সেই বিপৰ্যয় অহাৰ আগতেই বিভাগীয় কৰ্তৃপক্ষ আৰু জনপ্ৰতিনিধিয়ে যদি সঠিক পদক্ষেপ গ্ৰহণ নকৰে তেন্তে উন্নয়ন আৰু বিকাশৰ নামৰ শ্লোগানৰ ফোপোলা স্বৰূপ উন্মোচিত হৈ দিহিং নদীৰ প্ৰবাল সোঁত বিলীন হৈ পৰিব এডোখৰ গৰুখুটি হয় গৰুখুটিত মানে এতিয়া ধৰক যিটো আহিছিলে জিঅ'বেগৰ কামটো তেওঁলোকে ধৰক যেতিয়াবা কামটো কৰিব লাগিছিলে কিন্তু তেতিয়াবা তেওঁলোকে কামটো নকৰিলে যেতিয়া বাৰিষা হ'ল তেতিয়া তেওঁলোকে কামটো কৰিলে যদিও কামটো মানে যেনেধৰণে কৰিব লাগিছিলে তেনেধৰণে কামটো নোহোৱাৰ ফলত কি হ'ল এতিয়া তেওঁলোকে বস্তা পেলালে যদিও মানে বস্তাবোৰ গৰাই এতিয়া শুকাই গলত পূৰা খহাই লৈ গৈছে এতিয়া মথাউৰিটো ধৰক প্ৰায় লাগিবই হ'ল এতিয়া নদীখনে কিন্তু তেওঁলোকে এতিয়া ঠিকাদাৰে ধৰক আহি পিনে কমচে কম এইখিনিতো এতিয়া একো নকৰিলে আৰু বিশেষকৈ আমাৰ বিধায়ক ছাৰে কামটো চলি থকা অৱস্থাত চাবহি লাগিছিলে কেনেকৈ হৈছে কামটো কেনেকৈ নাই হোৱা তেওঁ কিন্তু এদিনো ইয়াত ভৰি দিবলৈ নাহিলে এতিয়া নোহোৱাৰ ফলত কি হৈছে আমাৰ ইমান 40খন গাঁও কেনেবাকৈতো ছিগিবলৈ হ'লে আমাৰ 40খন গাঁও ইয়াত বুৰ যাব লাগিব আৰু সেইখিনিকে যদি তেওঁ আগতেই চিন্তা কৰিলে হ'লে বিধায়ক ছাৰে কিন্তু চিন্তাটো নকৰিলে নহয় এতিয়া আমাক এটাই লাগে বস্তা নহয় আমাক বল্ডাৰ দিয়ক ওপৰত ফেঞ্চিং দিয়ক আমি বিধায়ক ছাৰলৈ সেইটোৱে অনুৰোধ জনাইছোঁ যাতে বল্ডাৰ পেলক আমাক পোং মাৰিছিলে এবাৰো পোং মাৰিছিলে কিন্তু যেনে তেনে বস্তা চস্তা দি পিনে ৰাখিলে ইয়াতকৈ যদি আৰু ডাঙৰ পানী হয় তেতিয়াহ'লেতো আৰু দিগদাৰ হ'ব আমাৰ কাৰণে এইবাৰ এতিয়াতো আৰু দিগদাৰ হ'ব খহাই শেষ কৰিয়ে পেলালে চব আচলতে আমাৰ নিতাই পানীডিঙৰ ডাঙৰ এটা সমস্যা হৈছে আমাৰ যি গৰাখহনীয়া এই গৰুখুটি আচলতে গৰাখহনীয়া এটা ডাঙৰ ভয়ংকৰ পৰিস্থিতি ল'বলৈ সন্মুখীন গৈ আছে আচলতে ইয়াত যি ধৰণে প্ৰতিৰোধ ব্যৱস্থা দিছিলে বা কামসমূহ কৰিব লাগিছিলে তেওঁলোকে কামসমূহ কৰা নাই আপোনালোকে দেখিলে যে জিঅ'বেগৰ কেনেকুৱা ধৰণৰ কাম কৰিছে আৰু গোটেই গৰাখহনীয়াই খহি গৈ আমাৰ নিতাই পানীডিঙৰ অঞ্চলত আচলতে জীয়াটো ভুগিছে আৰু আমি আচলতে এই ক্ষেত্ৰতো বাৰম্বাৰ আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি তেওঁলোকক জনাইছোঁ যে কামসমূহ গাফিলতি কৰিছে কিন্তু এই ধৰণৰ চৰকাৰ প্ৰশাসনে আচলতে কামসমূহত যি ধৰণে গুৰুত্ব আৰোপ কৰিব লাগিছিলে আমি তেওঁলোকে গুৰুত্ব দিয়া নাই আচলতে যি ঠিকাদাৰে কাম কৰিছিলে সেই ঠিকাদাৰকো আচলতে তেওঁলোকে কোনো ধৰণৰ ডাঙৰকৈ এষাৰ কথাও কোৱা নাই যে কামটো যে নিম্নমানৰ কৰিছে আচলতে আজি নিতাই পানীডিঙৰ অঞ্চলৰ ৰাইজে যে জীয়াটো ভুগিবলগীয়া কাৰণ হৈছে ঠিকাদাৰ কামসমূহ আচলতে নিম্নমানৰ কৰাৰ বাবে আজি এই নিতাই পানীডিং ৰাইজ ওলাই আহিছে আৰু এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে সেইটোকে আজি নিতাই পানীডিঙৰ ৰাইজ ওলাই আহিছে আমি পুনৰবাৰ চৰকাৰ প্ৰশাসনক এইটোৱে দাবী জনাইছোঁ যে যি গৰুখুটি আচলতে গৰাখহনীয়া হৈ আছে তাৰ প্ৰতিৰোধ ব্যৱস্থা কৰক কিন্তু আমি স্পষ্টকৈ এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে অনতিপলমে ইয়াৰ গৰাখহনীয়া যদি প্ৰতিৰোধৰ ব্যৱস্থা নলয় কিন্তু অনাগত দিনত আমি নিতাই পানীডিঙৰ অঞ্চলে তীব্ৰ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম আৰু আমি পুনৰবাৰ আৰু আমি আমাৰ এই অঞ্চলত থকা আমাৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰক আমি অনুৰোধ জনাইছোঁ আপুনি থকাৰ অৱস্থাত কেনেধৰণে আচলতে গৰুখুটিটো ৰাইজে কেনেধৰণে ভুগিছে আচলতে এই বিষয়টো আচলতে আপুনি চাবলৈ আহিব লাগে এপাক আচলতে বিষয়টো কেনেকুৱা ধৰণৰ কি কাম কেনেকুৱা ধৰণৰ গতি কৰিছে ঠিকাদাৰসমূহে সেই কামটো গুৰুত্ব আৰোপ কৰিব লাগে আমি আকৌ এবাৰ কৈছোঁ যে নিউজ চেনেলৰ জৰিয়তে প্ৰতিবাৰে আমি কৈ আছোঁ যে কামটো তেওঁলোকে নিম্নমানৰ কৰিছে ঠিকাদাৰে নিম্নমানৰ কৰিছে কিন্তু তৎসত্ত্বেও আজি বিধায়ক
বিধায়ক মহোদয় আমাৰ কামটো চাবলৈ অহা নাই আমি পুনৰবাৰ কৈছোঁ যে বিধায়ক মহোদয়ক আপুনি অনতিপলমে কামটো আহি পৰ্যবেক্ষণ কৰক পৰ্যবেক্ষণ কৰিলে আচলতে সমগ্ৰ নিতাই পাণ্ডিং অঞ্চলৰ যিটো জীয়াটো ভুগি আছে আপোনালোকে তেতিয়া দেখিবলৈ পাব আৰু পুনৰবাৰ কৈছোঁ যে অনতিপলমে কাম সম্পূৰ্ণ কৰক নহ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম প্ৰায় আমাৰ 40খনমান গাঁও ইয়াত আমাৰ অঞ্চলটোৰ বাবে দুৰ্যোগ নামি আহিব শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট ডিজিটেল আছাম লাইভ